কওকচোন, দেখা গৈছে নগাঁও জিলাতো বিভিন্ন প্ৰান্তত আপোনাৰ উৎকণ্ঠা গৰম। হয়, এই উৎকণ্ঠা গৰমৰ মাজত ৰাইজৰ খুব দুৰ্দশা চলি আছে। আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? মোৰ মানে কি ক'ম আৰু আজি যে গৰম চলি আছে, কালিৰ যি অৱস্থা আছিল, কালি আজি আৰু বেছি। আজি 7টামান বজাৰ পৰা মানে এনেকৈ চলি আছে গৰম, মানে অৱস্থা ঘৰৰ পৰা মানে ওলোৱা মানে দিগদাৰ হৈ গৈছে, এনেকুৱা অৱস্থা। আজিতো আপোনাৰ ৰূপহী বজাৰো হয়, আজি ৰাস্তা ঘাটতো মানুহ নাই, বজাৰতো মানুহ নাই। বহুত মানুহ নাইকিয়া, 50% মানুহ নাইকিয়া হৈ গ'ল। আজি মই ভাবিছিলোঁ বজাৰত যাম, মানে এই অৱস্থা দেখি পেলাই গৰমৰ যি কণ্ডিশ্যন, এতিয়া মানে যাব পৰা নাই মই কিবা এটা আনিবলৈ। গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ কি আহ্বান জনাব? গৰমৰ কাৰণে কিবা এটা কৰিবলৈ হ'লেতো এতিয়া গছ থাকিব লাগে, গছ ৰুব লাগে। মানুহে চব কাটি আছে, আজি এইবছৰ যদি মানুহে কাটি আছে, এতিয়া গছজোপা থাকিব লাগে, তেতিয়াতো ছায়াটো থাকে। এই গৰমত আপুনি ক'ত আছে? এতিয়া মই বালিকাতে আছোঁ, এই গছজোপাৰ তলতে মই থিয় হৈ আছোঁ। এনেকুৱা অৱস্থা, গৰমত বহিব পৰা নাই। আজি কিমান চেলচিয়াছ চলি আছে? আজি 35 মান চলি আছে, আজি 35 চলি আছে এনেকৈ।